নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে তেনেহ'লে আপোনালোকে 30 ছেপ্টেম্বৰৰ আগত আপোনালোকৰ KYC আপডেট কৰিব লাগিব। বহুলোকে বিশ্বাস কৰিবলৈ অকণমান টান কৰে KYC সম্পৰ্কীয় খবৰবিলাকত। তেওঁলোকে কয় মই KYC অলৰেডি আপডেট কৰি থৈছোঁ, মোৰ KYC আপগ্ৰেড আছে, এনেকৈ বহুতে কয়। কিন্তু ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আজি মই ৰাতিপুৱা ভিডিঅ' বনাবলৈ লৈ থাকোঁতে মোলৈ এটা মেছেজ আহিলে আৰু য'ত লিখা আছে এয়া চাওক আপোনালোকে। ৰিজাৰ্ভ বেংকৰ ভেৰিফাইড পেজৰ পৰা মেছেজ পঠাইছে য'ত লিখা আছে গুৰুত্বপূৰ্ণ, আপোনাৰ বেংকে আপোনাক জনাইছে যে আপোনাৰ একাউণ্ট সক্ৰিয় কৰি ৰাখিবলৈ পুনৰ KYCৰ প্ৰয়োজন হৈছে, গতিকে আপুনি শীঘ্ৰেই KYC আপগ্ৰেড কৰক। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যি বেংকতে একাউণ্ট নাথাকক কিয়, সেয়া ষ্টেট বেংকেই হওক বা সেয়া পাঞ্জাৱ নেশ্যনেল বেংকেই হওক বা সেয়া আসাম গ্ৰামীণ বিকাশ বেংকেই হওক বা যি বেংকেই নহওক, আপোনালোকে এতিয়া KYC আপডেট কৰিবই লাগিব। কিন্তু যদিহে আপোনালোকে 31 জুলাইৰ পাছত আপডেট কৰিছে, মানে এই ছেপ্টেম্বৰ মাহত যদি আপোনালোকে 31 জুলাইৰ পাছত আপডেট যদি কৰিছে তেনেহ'লে আপডেট কৰিব নালাগে। কিন্তু 31 জুলাইৰ পূৰ্বে যদি আপোনালোকে আপডেট কৰিছিলে তেন্তে আপোনালোকে আপডেট কৰিব লাগিব। এইটো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আপোনালোক সকলোকে জনাইছে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আপোনালোকে কি প্ৰক্ৰিয়াৰ দ্বাৰা আপডেট কৰিব পাৰিব, কেনেকৈ আপডেট কৰিব পাৰিব, কি ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব KYC আপডেটৰ কাৰণে, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। বহু একাউণ্ট বন্ধ কৰি ৰাখিছিলে, যোৱা মাহত মোৰ পে'মেণ্ট সোমোৱা নাছিলে, মোৰ একাউণ্টত KYC লাগি আছিলে, ঠিক আছে। তাৰপিছত গৈ পিনি আপোনাৰ 3-4 তাৰিখ হৈ গ'ল, পে'মেণ্ট সোমোৱা নাই, এনেই 25 তাৰিখ মানে সোমাই যায়। তাৰপিছত বেংকত গ'লোঁ, মই কি হৈ আছে ঘটনাটো, বোলে KYC আপডেট হোৱা নাই। আকৌ KYC আপডেট কৰিছোঁ, আপডেট কৰাৰ পাছত মোৰ পে'মেণ্ট সোমাইছে। ঠিক তেনেকৈ বহু মানুহৰ হৈছে, বহু মানুহে একাউণ্টত লেনদেন কৰিব পৰা নাই। কিছুমান মানুহেতো গমেই পোৱা নাই তেওঁলোকৰ একাউণ্টত যে KYC লাগি আছে, কাৰণ তেওঁলোকে বেংকটো একাউণ্টটো ইউজ কৰি আছে, তেওঁলোকে একো ধৰি লওক বহুত দিন হৈ গ'ল ইউজ কৰা নাই, পইচা জমা হৈ আছে। তো তেনেকুৱাবিলাকে মোৰ মতে KYC আপডেট কৰাটো দৰকাৰ আছে, নহ'লে কিন্তু বিপদত পৰিব পাৰে। ঘপকেনে পইচা পাতি উলিয়াবলৈ যাব, বোলে KYC আপডেট হোৱা নাই, দিয়ক KYC ফৰ্ম ফিল আপ কৰক, KYC জমা দিব, KYC আপডেট ভাঙিব, মানে ঢেৰ দীঘলীয়া প্ৰচেছ, ঠিক আছে। যদি আপুনি জানে লগে লগে KYC আপডেট কৰিব পাৰে, যদি নাজানে এটা দীঘলীয়া প্ৰচেছ আপোনালোকে ৰখিব লাগিব KYC আপডেট কৰিবৰ কাৰণে। তো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এই কথা ঘোষণা কৰিছে। তো আপোনালোকে কেনেকৈ ক'ত কিভাৱে KYC আপডেট কৰিব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কৈছে যে আপোনালোকৰ KYC আপডেট কৰিবৰ কাৰণে এতিয়া ৰিজাৰ্ভ বেংক স্বয়ং আপোনালোকৰ ওচৰলৈ যাব। আপোনালোকৰ গাঁও পঞ্চায়তে এতিয়া শিবিৰ অনুষ্ঠিত কৰা হ'ব KYC আপডেট কৰিবৰ কাৰণে। 1 জুলাইৰ পৰা 30 ছেপ্টেম্বৰ 2025 পৰ্যন্ত এই শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে, য'ত আপোনালোকৰ KYC আপডেট কৰা হ'ব। KYC আপডেট কৰিবৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰসমূহ যেনে যদিহে আপোনাৰ নাম বা ঠিকনা সলনি হোৱা নাই তেনেহ'লে স্বঘোষণাই যথেষ্ট, মানে চেল্ফ ডিক্লেৰেশ্যন হ'লেই হৈ যাব। যদিহে নাম বা ঠিকনা সলনি হৈছে তেন্তে আপোনালোকে আধাৰ, ভোটাৰ পৰিচয় পত্ৰ, NR মানে জব কাৰ্ড লাগিব আপোনালোকক, ড্ৰাইভিং লাইচেঞ্চ নতুবা পাছপৰ্ট, নহ'লে আপোনালোকে নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ, যিকোনো এখন আপোনালোকক প্ৰয়োজন হ'ব বুলি জনাইছে। যদি আপোনাৰ ধৰি লওক কোনো এড্ৰেছ পাতি চেঞ্জ হোৱা নাই, আপোনালোকে একেই মানুহজনেই আছে, একে জেগাতেই আছে, তেতিয়া আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন দিলেই মানে হৈ গ'ল। মানে আপোনালোকে তাতে এখন পাব চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, তাত আপোনালোকে চাইন কৰিলে, চাইন কৰি ওপৰত আপোনালোকৰ নাম চাম চব এড্ৰেছ পাতি চব ভৰাই দিলে, আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক চব ভৰাই মেলি আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন দি চাইন কৰি দিলে, মানে যিখন নেকি KYC ফৰ্ম বুলি কয় সেইখনতে চাইন কৰি দিলে, চাইন কৰি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লগত সংযুক্ত কৰিলে, কৰি দি দিলে জমা, বছ আপোনাৰ KYC আপডেট হৈ যাব। কিন্তু যদিহে বোলে আপোনালোকৰ নহয়, এড্ৰেছ আপোনালোকৰ সলনি হৈছে, আপোনালোকৰ ঠিকনা সলনি হৈছে, আধাৰ কাৰ্ডৰ ঠিকনা সলনি হৈছে, ভোটাৰ কাৰ্ডৰ ঠিকনা সলনি হৈছে, পান কাৰ্ডৰ ঠিকনা সলনি হৈছে, তেতিয়া আপোনালোকে সেই ডকুমেণ্টবিলাক দিব লাগিব। যিটো ডকুমেণ্টত আপোনালোকৰ ঠিকনা সলনি হৈছে সেই ঠিকনাটো দি আপোনালোকে চাইন কৰি জমা কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে এতিয়ালৈকে KYC আপডেট কৰা নাই, মই ভাবোঁ আপোনালোকে KYC আপডেট কৰি ল'ব, নহ'লে মিছামিছি আপোনালোকে বিপদত পৰিব। পাছত বিপদ আহিব, পইচা উলিয়াবলৈ যাব, পইচা উলিয়াব নোৱাৰিব। আৰু মেইন কথাটো হৈ গ'ল পূজা আহি আছে, পূজাৰ সময়তে যদি আপোনালোকৰ একাউণ্টটো ব্লক কৰি থয় কেনেকুৱা বেয়া লাগিব, হয় নহয়? গতিকে আজিয়ে যাওক, KYC যদি আপডেট কৰা নাই আপডেট কৰি লওকগৈ। বেংকত গ'লেও হ'ব, বেংকত বেছি ভাল,
আপোনালোকে কি কৰিব আপোনাৰ KYC ফৰ্মখন ল'ব আধাৰ কাৰ্ড আৰু পান কাৰ্ড লগত লৈ যাব সুন্দৰকৈ ফিল আপ কৰিব এই যিখন ফৰ্ম দিব সেইখনতে সেলফ ডিক্লেৰেশ্যন ফৰ্ম থাকে টিক মাৰ্ক দিব সহি মাৰিব বছ জমা দি দিব আপোনালোকে KYC আপডেট তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে আপোনালোকে KYC আপডেট কৰিলে নে নাই কৰা সেইটো সম্পৰ্কে জনাব পুনৰ সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয়